গৌৰীসাগৰত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত অৰুণোদয় আঁচনিৰ ৰূপায়ণ হোৱাৰ নামত অনিয়ম হোৱাৰ অভিযোগ যোগ্য হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগ সংগঠনকেইটাৰ পূৰ্বতে আঁচনিত নাম থকা হিতাধিকাৰীৰ নাম কৰ্তনৰ অভিযোগ উত্থাপন হৈছে অৰুণোদয় আঁচনি মই প্ৰথম 850 টকা পইচা পাই আছিলো কিন্তু আমাক 850 টকা পোৱা মানুহখিনি তেওঁলোকে বঞ্চিত কৰিছে মই খুব দুখীয়া পৰিয়ালৰ মহিলা মোৰ এজনী ছোৱালী মই লৈ পেলাই কেনেকৈ খাওঁ মোৰ মানুহজনক লৈ পেলাই মোৰ মানুহজনে কাম বন কৰিব নোৱাৰে মোৰ ছোৱালীজনী আদি খাবলৈ 1250 টকা দিয়ে ন মই দুসপ্তাহৰ নহ'লে মই বজাৰখন কৰিব পাৰোঁ কি কাৰণে তেওঁলোকে আমাৰ ঠাইত 5 নং আমাৰ যিখন হাতীগুলি পঞ্চায়তৰ 5 নং ৱাৰ্ডৰ আমাৰ বহুত বিকলাংগ পুৰুষ থাকি গৈছে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে আৰু অবিবাহিতা মহিলাও থাকি গৈছে সম্পূৰ্ণ কথাটো হ'ল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে প্ৰতিগৰাকী মানুহে চাউলৰ কাৰ্ড থকা ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় আঁচনি পাব কিন্তু দেখা গৈছে যিসকল দুখীয়া মানুহে আগতে অৰুণোদয় পাই আছিল সেইসকলৰ নাম তেওঁলোকে এতিয়া বৰ্তমান সময়ত কৰ্তন কৰি দিছে বহু বিকলাংগ মানুহৰ নাম কৰ্তন কৰি দিছে বহু বিধৱা মানুহৰ নাম কৰ্তন কৰিছে দুখীয়া মানুহৰ নাম কৰ্তন কৰি দিছে এই কৰ্তন কৰা মেইন কাৰণটো হৈ গ'ল যে এই গাঁৱৰ যিগিলা বিজেপি লিডাৰ আছে তেওঁলোকে আহি পেলাই তেওঁলোকৰ নাম কৰ্তন কৰিছে